হয়, আমাৰ যিটো সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ আজি ফলাফল ঘোষণা কৰিছে। আমাৰ হোজাই জিলা আমি যদি চাবলৈ যাওঁ, আৰ্টছ, ছায়েন্স, কমাৰ্চ আমাৰ ৰিজাল্টটো মোটামুটি ভালে হৈছে। আমাৰ আৰ্টছত অলপ হৈছে অকণমান ডাউন হৈছে। আৰ্টছত আমাৰ টোটেল এক্সামিনী আছিল 6,040 ইয়াৰ টোটেল পাছ কৰিছে 4,672 আৰু পাৰ্চেণ্টেজ হৈছে 77.35 আৰু আৰ্টছত আমাৰ ডিষ্ট্ৰিক্টৰ যিটো পজিশ্যন হৈছে অল আছাম 27। ছায়েন্সত আমাৰ টোটেল এক্সামিনী আছিল 2,044 ইয়াৰে পাছ কৰিছে 1,795 গৰাকী আৰু পাৰ্চেণ্টেজ হৈছে 87.82 পজিশ্যন হৈছে আমাৰ অল আছাম 17 আৰু কমাৰ্চত আমাৰ টোটেল আছিল 555 তাৰ ভিতৰতে পাছ কৰিছে 494 টোটেল পাৰ্চেণ্টেজ হৈছে 89.01 কমাৰ্চতো আমাৰ অল আছাম পজিশ্যন হৈছে 14 আৰু এইখিনি হৈছে আমাৰ ৰিজাল্ট। আৰু যদি চাবলৈ যাওঁ আমাৰ ৰিজাল্টটো এটা মোটামুটি, কিন্তু বহু বিদ্যালয়ত আমাৰ আজি মানে শিক্ষকৰ অভাৱ, বহু বিদ্যালয়ত আজি শিক্ষকৰ অভাৱৰ কাৰণে ৰিজাল্টত কিছু পৰিমাণে এটা প্ৰভাৱ পৰিছে। আৰু মই আশা কৰিম যে অনাগত দিনত যেতিয়া আমাৰ শিক্ষক নিযুক্তি দিয়া হ'ব, আমাৰ আহি আছে নতুন শিক্ষক চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে, তেতিয়া নিশ্চয় আমাৰ হোজাই জিলাৰ যিটো শিক্ষা মানদণ্ড ফলাফল আৰু উন্নত হ'ব বুলি আমি ইচ্ছা কৰিছোঁ।